আজি অসমীয়া 25 ভাদ আৰু ইংৰাজী 11 ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। এটা মহৎ বাণীৰে আৰম্ভ কৰিব ওলাইছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা। যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা, কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া, তেতিয়াহে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। আজিৰ খবৰসমূহৰ মাজত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি এৰিবনে গৌৰৱ গগৈ জেললৈ যাব। আজিৰ খবৰসমূহৰ মাজত আছে 10 দিনৰ ভিতৰত অচিনাকি মানুহ খেদাৰ আইনখনৰ বিষয়ে, য'ত NRCয়েও আপোনাক বচাব নোৱাৰিব। আজিৰ খবৰসমূহৰ মাজত আছে বৰফৰ শুভ্ৰ চাদৰেৰে থকা নেপালত আজি কিয় জুইৰ কলা ধোঁৱাই আৱৰি ধৰিছে, কোন এই জেনজি জেনেৰেশ্যন। আজিৰ খবৰসমূহৰ মাজত আছে ট্ৰাম্প আখ্যানৰ পৰা অসম, ভাৰত আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো চাই যদি ভাল পায় শেষত এটা লাইক আৰু কমেণ্টত আপোনাৰ মতামত জনাব পাৰে। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। সেমেকা পৰিল বহু চৰ্চিত হিমন্ত বিশ্ব শৰ্মাৰ 10 ছেপ্টেম্বৰ। শীতল মুখ্যমন্ত্ৰী। ছুপাৰহিট প্ৰচাৰ চলিল যদিও পৰিগণিত হ'ল বিগ ফ্লপ শ্ব'ত গৌৰৱ গগৈ। অৱশেষত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি কালি 10 ছেপ্টেম্বৰত SITয়ে দাখিল কৰিলে গৌৰৱ গগৈৰ তদন্তৰ প্ৰতিবেদন। সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদন্ত কৰাৰ বাবে গঠন কৰা হৈছিল এই বিশেষ SIT। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীজনে সামাজিক মাধ্যমত কি মন্তব্য কৈছে তাৰ হুবহু আমি লৈ আহিছোঁ। প্ৰথমতে আমি জানি লওঁ আহক তেখেতৰ মন্তব্যৰ বিষয়ে। তেখেতে লিখিছে যে 2025 চনৰ 17 ফেব্ৰুৱাৰীত অসম কেবিনেটে আলী তৌকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক আৰু তেওঁৰ সহযোগীসকলৰ ভাৰত বিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী গোট গঠন কৰে। এই বিস্তৃত তদন্তৰ সময়ত SITয়ে আশ্চৰ্যকৰ তথ্য উদ্ঘাটন কৰিছে, যিয়ে আমাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰৰ দিশটোক আঙুলিয়াই দিছে। SITয়ে আলী তৌকিৰ শ্বেখৰ বৃহত্তৰ ভাৰত বিৰোধী কাৰ্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ব্ৰিটিছ নাগৰিক জড়িত থকাৰ কথাও প্ৰমাণ কৰিছে। তদুপৰি পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কেনেদৰে অসমৰ এজন মাননীয় সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল সেই বিষয়েও অনুসন্ধানত আলোকপাত কৰা হৈছে। অসম চৰকাৰে এতিয়া SITৰ প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰি অসম কেবিনেটৰ সন্মুখত দাখিল কৰিব। বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পাছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ'ব। অৱশ্যে ৰাজ্যজুৰি ছমাহ ধৰি চলি থকা উৎকণ্ঠাত যেন বৰফৰ চেঁচা পানীহে পৰিল তেনেকুৱা এক অনুভৱ দেখা যায়, কিয়নো বুধবাৰে অৰ্থাৎ 10 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ প্ৰসংগত কোনো গুৰুত্বপূৰ্ণ তথ্য দিয়াৰ পৰিলক্ষিত নহ'ল। গৌৰৱ গগৈয়ে এই দিনটোক ফ্লপ শ্ব' বুলি আখ্যা দি মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰি এই অভিযোগক প্ৰত্যাখ্যান কৰা দেখা যায়। কংগ্ৰেছ নেতাকৰ্মীসকলে বিশেষকৈ দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীক ক্ষমা প্ৰাৰ্থনাৰ আহ্বানো জনোৱা দেখা গৈছে, কিয়নো তেওঁলোকৰ মতে এই অভিযোগ ভিত্তিহীন আছিল। এতিয়া প্ৰতিবেদন ৰাজহুৱা নোহোৱালৈকে এই বিতৰ্কৰ সম্পূৰ্ণ সত্য জানিবলৈ আমি ৰাইজে অলপ দিন অপেক্ষা কৰিব লাগিব, কাৰণ কেবিনেটত কি সিদ্ধান্ত লোৱা হয় বা কি তথ্য প্ৰকাশ কৰে সেই বিষয়ে আমি জনাৰ পিছতহে আচল ৰহস্যটো গম পাব পাৰিম। লগতে এটা কথা আপোনালোকে জানি লওক যে নিৰ্বাচিত এজন যেতিয়া প্ৰতিনিধিক তেওঁক দোষী প্ৰমাণিত কৰাৰ তথ্যৰ ভিত্তিত আৰু ন্যায়ালয়ৰ নিৰ্দেশনাৰ অবিহনে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। যদি এই ৰিপৰ্টটোত পাকিস্তানী এজেঞ্চিৰ সৈতে লগ লাগি
কোনো দেশ বিৰোধী বা দেশদ্ৰোহী বা সংবিধান বিৰোধী কামত যদি গৌৰৱ গগৈ জড়িত আছে বুলি কোনো তথ্য পাইছে বা পায়, তেতিয়া এই ৰিপৰ্ট কেন্দ্ৰীয় আমাৰ যি গৃহ মন্ত্ৰালয় আছে, গৃহ মন্ত্ৰালয়লৈ পঠিওৱা হ'ব। তাৰপিছত আমাৰ দেশৰ সাংবিধানিক সংস্থাসমূহ, যেনে ডাঙৰ ডাঙৰ সংস্থাসমূহ CBI, নিয়াৰ দৰে সংস্থাসমূহে এই বিষয়টো সঠিকভাৱে পুংখানুপুংখভাৱে চালনীৰে চালি জাৰি ইয়াৰ তথ্য প্ৰমাণ গোটাব বা তথ্য প্ৰমাণ গোটোৱাৰ চেষ্টা কৰিব। তাৰপিছত CBI আৰু ন্যায়ালয়ে বা আদালতে জাননী জাৰি কৰিব আৰু সেই ভিত্তিত গোচৰ ৰুজু হ'ব আৰু শেষত সাংসদে, আমাৰ পাৰ্লিয়ামেণ্টে সাংসদজনক ডিছকুৱালিফাইড কৰি ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত তদন্তকাৰী সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিব। এতিয়া আমি সেই কেবিনেট মিটিংখনত কি তথ্য ৰাজহুৱা কৰে তাৰলৈকে অপেক্ষা কৰিব লাগিব। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। এতিয়াৰে পৰা 10 দিনৰ ভিতৰত বিদেশী বহিষ্কাৰৰ ক্ষমতা দিয়া হ'ল জিলা আয়ুক্তৰ হাতত। কি এই কেবিনেটৰ নতুন SOP সম্পূৰ্ণকৈ আপোনালোকে জানি লওক। অসম চৰকাৰে দ্য ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950ৰ অধীনত নতুন SOPৰ জৰিয়তে জিলা আয়ুক্তসকলক বিদেশী বহিষ্কাৰৰ এক বিশেষ ক্ষমতা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আৰক্ষী বা অন্য যদি কোনো উৎসৰ পৰা বিদেশীৰ অভিযোগ পায় এজন ব্যক্তিৰ বিৰুদ্ধে, তেতিয়াহ'লে বিদেশীৰ অভিযোগ পোৱাৰ পিছত জিলা আয়ুক্তই সন্দেহজনক ব্যক্তিজনক নাগৰিকত্বৰ প্ৰমাণৰ বাবে 10 দিনৰ সময়সীমা বান্ধি দিব। আৰু এই 10 দিনৰ সময়সীমাৰ ভিতৰত যিসমূহ নথিপত্ৰ তেওঁ গোটাব, এই নথিপত্ৰসমূহ যদি সন্তোষজনক নহয়, তেন্তে তৎক্ষণাত তেওঁক বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰিব পাৰিব আৰু ব্যক্তিজনক BSFৰ হাতত গতাই দিয়া হ'ব। অসম আৰক্ষীয়ে নি পেলাই BSFৰ হাতত গতাই দিব আৰু BSFে সীমান্ত পাৰ কৰাই দিব। সিদ্ধান্ত ল'ব নোৱাৰে। এতিয়া যদি সিদ্ধান্ত ল'ব নোৱাৰে, তেতিয়াহ'লে গোচৰটো বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰা হ'ব আৰু 12 ঘণ্টাৰ ভিতৰত যোনসকল ধৰা পৰে, অৰ্থাৎ সীমান্ত পাৰ হৈ আহোঁতেই যদি ধৰা পৰে 12 ঘণ্টাৰ ভিতৰত, সেই বিদেশীজনক কোনো প্ৰমাণৰ প্ৰয়োজন নহয়, তেওঁক প্ৰমাণৰ প্ৰয়োজন নোহোৱাকৈয়ে বহিষ্কাৰ কৰিব পৰা যাব। বিদেশীৰ বায়'মেট্ৰিক তথ্য সংগ্ৰহ কৰি নথিভুক্ত কৰা হ'ব আৰু NRCত নাম থাকিলেও আপুনি যে এজন ভাৰতীয় নাগৰিক হয়, সেইটো শেহতীয়াকৈ ন্যায়ালয়ে যি নিৰ্দেশ দিছে বা ন্যায়ালয়ে যিটো জাজমেণ্ট দিছে, তাৰ ওপৰত NRCয়ে আপোনাক বচাব নোৱাৰে। আপুনি যে NRC থাকিলেই ভাৰতীয় নাগৰিক হয়, সেইটো কেতিয়াও সত্য নহ'ব। তথ্য কাগজৰ ওপৰত ভিত্তি কৰিহে আপুনি যে ভাৰতীয় নাগৰিক হয়, সেইটো প্ৰমাণ আপুনি কৰিব লাগিব। বিগত সময়ছোৱাত যদি দেখা যায়, 30,128 জন এনে ব্যক্তিক ইতিমধ্যে পুছবেক কৰা হৈছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। শুভ্ৰ বৰফৰ চাদৰে আৱৰি ৰখা নেপালখন আজি বিদ্ৰোহৰ জুইত জ্বলি ছাই হৈ গৈছে। প্ৰধানমন্ত্ৰীৰ পলায়নৰ পৰা প্ৰায় সকলো মন্ত্ৰী নেতাৰে ঘৰ জ্বলাই দিয়াৰ লগতে সাংসদ ভৱনে হওক, চৰকাৰী কাৰ্যালয়ে হওক, বিলাসী হোটেলে হওক, নামী দামী মলে হওক, অট্টালিকাই হওক, মুঠতে সকলোতে দাউ দাউকৈ জুই জ্বলি উঠিছে। নেপালৰ আকাশ এতিয়া জুইৰ কলা ধোঁৱাই আৱৰি ধৰিছে। এই বিধ্বংসী বিদ্ৰোহৰ আঁৰৰ কাৰণটো আপোনালোকে জানেনে? আৰু কোন এই জেন জেড জেনেৰেশ্যন? ফিৰিঙতিৰ পৰা সান্দহ দাহ হোৱাৰ দৰে নেপালৰ বিদ্ৰোহৰ মূল কাৰণ বহুতে ছ'চিয়েল মিডিয়া এপ বন্ধ কৰাটোৱে কৈ আছে যদিও সেইটো নাছিলে। এইটো এটা বহুত কেইটা কাৰণৰ ভিতৰত এটা ক্ষুদ্ৰ কাৰণহে ছ'চিয়েল মিডিয়া বন্ধ কৰাটো। প্ৰকৃত কাৰণটো হৈছে নেপালৰ যিসকল নেতা আছে, নেতাসকলৰ অগাধ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু নেপালৰ যি মুখ্য জনগোষ্ঠী আছে, পাহাৰী আৰু মধেচীৰ মাজত বিভাজনৰ এক ৰাজনীতি কৰা চক্ৰান্ত। আৰু এই জেন জেড হৈছে যিসকল 1997 চনৰ পিছত জন্ম হোৱা যিটো প্ৰজন্ম, সেই প্ৰজন্মটোক কোৱা হয় জেন জেড জেনেৰেশ্যন। নেপালত নৱপ্ৰজন্মৰ প্ৰতিবাদৰ ফলত সংসদ ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আদি চৰকাৰী সম্পত্তি ধ্বংসৰ ঘটনাই এতিয়া বিশ্বজুৰি এটা চিন্তাৰ সৃষ্টি কৰি তুলিছে, শংকিত কৰি তুলিছে। প্ৰতিবাদকাৰীয়ে লুটি নিয়া অস্ত্ৰ শস্ত্ৰ বিচাৰি হাইৰাণ হ'ব লগা হৈছে এতিয়া নেপালৰ আৰক্ষী। নেপালৰ সেনাপ্ৰধানজনে শেহতীয়াকৈ যিজন সেনাপ্ৰধান অশোক ৰাজ চিটগেলে প্ৰতিবাদকাৰীসকলক শান্তিপূৰ্ণভাৱে সমাধানৰ বাট বিচাৰিবলৈ আহ্বান জনায়।
লগতে নিয়ম যিসকলে উলংঘা কৰে, নিয়ম উলংঘা কৰা সকলক কঠোৰভাৱে দমন কৰিব বুলিও তেওঁ মন্তব্য কৰে আৰু তাৰ বাবে সেনাবাহিনী মোতায়েনৰ কাৰণেও সতৰ্কবাণী জাৰি কৰিছে। মঙলবাৰে তেওঁৰ এক ভিডিঅ' বাৰ্তাত এই শান্তি, নিৰাপত্তা আৰু সম্প্ৰীতি ৰক্ষাৰ কৰ্তব্যৰ ওপৰত গুৰুত্ব দি আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধানৰ পৰামৰ্শ দিছে। মঙলবাৰে নিশাৰ পৰা নেপালৰ গুৰুত্বপূৰ্ণ স্থানত সেনা বাহিনী মোতায়েন কৰা হৈছে আৰু প্ৰতিবাদ দমনৰ দিশত কঠোৰ পদক্ষেপ লোৱাৰো ইংগিত দিয়া হৈছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। আপুনি বিশ্বাস কৰিবনে এক বিস্ময়কৰ বিষয়ে, এজনী গাই গৰুৰ পেটৰ পৰা এইবাৰ ঘাঁহ নহয় ওলাল বেলেগ কিবাহে। এই ঘটনাটো সংঘটিত হৈছে উৰিষ্যাত। উৰিষ্যাৰ ব্ৰহ্মপুৰত এজনী গৰুৰ পেটৰ পৰা ওলাল এক আচৰিত বস্তু। উৰিষ্যাৰ ব্ৰহ্মপুৰত সকলোকে আচৰিত কৰি সেই গাইজনীৰ পেটৰ পৰা 50 কিলোগ্ৰামতকৈ অধিক প্লাষ্টিকৰ আৱৰ্জনা, প্লাষ্টিকৰ পলিথিন পেকেট সেইবোৰ উদ্ধাৰ হয়। অস্ত্ৰোপচাৰৰ জৰিয়তে ডক্তৰে এই প্লাষ্টিকসমূহ অস্ত্ৰোপচাৰ কৰি উলিয়ায়। স্থানীয় লোকে গাইজনীৰ যেতিয়া অসুস্থতা দেখি পশু হেল্পলাইন নম্বৰত খবৰ দিয়াৰ পিছত চিকিৎসকে অস্ত্ৰোপচাৰ কৰি এই বিস্ময়কৰ পৰিমাণৰ প্লাষ্টিকখিনি উলিয়ায় গৰুজনীৰ পেটৰ পৰা। দুগৰাকী চিকিৎসক আৰু 6জনকৈ কৰ্মচাৰীৰ দলটোৱে এই অস্ত্ৰোপচাৰ কাৰ্যসূচী সম্পন্ন কৰে আৰু গাইজনী বৰ্তমানে সুস্থ হৈছে। প্ৰশাসনে পলিথিনৰ ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে যদিও এনেকুৱা ঘটনা ব্ৰহ্মপুৰত এইবাৰে এইটো প্ৰথম নহয়, আগতেও এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু আমাৰ মানুহবিলাকে পলিথিন পেলাই এই নিমাত যিসমূহ জীৱ আছে তেওঁলোকে সেইবোৰ ভোকত থাকি পেলাই সেই তাতে যিবিলাক খাদ্যৰ গোন্ধ লাগি থাকে সেই খাদ্যবোৰৰ গোন্ধত তেওঁলোকে খাই দি পেলাই তেওঁলোকে প্লাষ্টিকো খাব লগা হৈছে। ঠিক মানৱতা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আপোনালোকৰ মনত আছেনে সেই প্ৰাক্তন আছুৰ সম্পাদকজনৰ কথা, যাৰ এগৰাকী ছাত্ৰীক প্ৰেমৰ সম্পৰ্কত প্ৰতাৰণা আৰু মানসিক নিৰ্যাতনৰ অভিযোগত নাম সাঙুৰ খাইছিলে। এতিয়া অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ প্ৰেমৰ সম্পৰ্কত প্ৰতাৰণা আৰু মানসিক নিৰ্যাতনৰ অভিযোগৰ গোচৰত আছুৰ যিজন প্ৰাক্তন সাধাৰণ সম্পাদক আছিল শংকৰজ্যোতি বৰুৱাক গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্ণাংগভাৱে জামিন মঞ্জুৰ কৰিছে। বিগত বছৰত 23 ছেপ্টেম্বৰত তেওঁক অন্তৱৰ্তী জামিন লাভ কৰিছিল আৰু ছাত্ৰীগৰাকীয়ে শংকৰজ্যোতিৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগৰ লগতে আৰক্ষী থানাতো গোচৰ ৰুজু কৰিছিল, যাৰ পিছত তেওঁ আছুৰ পদৰ পৰাও অব্যাহতি ল'ব লগা হৈছিল। তেওঁৰ হৈ জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাই যুক্তি আগবঢ়াইছিল। এতিয়া আহিছোঁ আমি বতৰৰ বতৰালৈ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ IMDৰ তথ্য অনুসৰি 11 ছেপ্টেম্বৰ আজি 2025 দিনটোত অসমত সাধাৰণতে মেঘাচ্ছন্ন আকাশৰ সৈতে কিছু ঠাইত পাতল বৰষুণ পৰাৰ সম্ভাৱনা আছে। উষ্ণতা 26 পৰা 34 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব পাৰে। আৰ্দ্ৰতাৰ মাত্ৰা মধ্যমীয়াৰ পৰা উচ্চ হ'ব। উজনি অসমৰ কিছুমান বিশেষ অঞ্চলত অধিক বৰষুণ পৰাৰো সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আপুনি গাহৰি মাংস খাই ভাল পায় নেকি? আপোনাৰ গাহৰি মাংস প্ৰিয় নেকি? তেন্তে আপোনাৰ বাবে আছে এটা বেয়া খবৰ। এতিয়া সোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ বাবে জিলা প্ৰশাসনে গাহৰি মাংস বেচা আৰু কিনাত নিষেধাজ্ঞা জাৰি কৰিছে। আক্ৰান্ত অঞ্চলটোত 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এই নিষেধাজ্ঞা বলবৎ কৰা হৈছে। যিসকলে নিয়ম উলংঘন কৰিব তেওঁলোকক কঠোৰ শাস্তিৰো সতৰ্কবাণী দিছে প্ৰশাসনে। ৰাজ্যৰ বিভিন্ন স্থানত সোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পৰাৰ পিছত প্ৰশাসন আৰু স্বাস্থ্য বিভাগ এতিয়া সতৰ্ক হৈ পৰিছে আৰু এই সিদ্ধান্তই যিসকল গাহৰি মাংস খাই ভাল পায়, গাহৰি মাংস প্ৰেমীৰ মাজত সামাজিক মাধ্যমত দুখৰ সৃষ্টি কৰিছে। এই নিষেধাজ্ঞা জাৰি কৰিছে অসমৰ ধেমাজি জিলাত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজিৰ দিনটোৰ আমাৰ এক বিশেষ প্ৰতিবেদন। চৰকাৰী চাকৰিয়ে নহয়, নাৰ্চাৰী, মীন আৰু হাঁহ পালনেৰে স্বাৱলম্বী অভিজিত গগৈ। গঢ়িছে তেওঁ আনৰো জীৱিকা। ডিব্ৰুগড়ৰ ধেমেচীৰ উচ্চ শিক্ষিত যুৱক অভিজিত গগৈয়ে চাকৰিৰ পিছত দৌৰি নথকাকৈ তেওঁ নিজে নাৰ্চাৰী, মীন পালন আৰু হাঁহ পালনৰ জৰিয়তে স্বাৱলম্বী হৈ পৰিছে। 2020ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ ডিগ্ৰী
কমপ্লিট কৰি তেওঁ ঘৰলৈ ঘূৰি আহি গাঁৱৰ পৰিৱেশত এই উদ্যোগটো আৰম্ভ কৰিছিল। তেওঁৰ 8 বিঘা মাটিত নাৰ্চাৰী, মাছ আৰু শ শ হাঁহ পালনেৰে নিজৰ পৰিয়ালৰ আৰ্থিক স্থিতি সুদৃঢ় কৰাৰ লগতে গাঁৱৰ 6-7 গৰাকী মহিলাকো প্ৰশিক্ষণ দি সংস্থাপনৰ পথ মুকলি কৰিছে। পুনে, কেৰালা, কলকাতাৰ পৰা পুলি আনি বজাৰ দখল কৰি অভিজিতে অসমৰ বিভিন্ন প্ৰান্তত সামগ্ৰীৰো যোগান ধৰিছে। তেওঁ এই কৰ্মসংস্কৃতিয়ে স্থানীয় ৰাইজৰ পৰা প্ৰশংসা পাইছে আৰু সহযোগিতা লাভ কৰিছে। ই হৈ পৰিছে নতুন প্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ উৎস। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত এইবাৰ অশালীন অশ্ৰাব্য মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল নুৰ ইছলাম নামৰ এজন যুৱক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ফেচবুকত অশালীন মন্তব্য কৰাৰ অভিযোগত বৰপেটা জিলাৰ আলুপটিছৰ আৰক্ষীয়ে অধিকাৰ সুৰক্ষা মঞ্চৰ নেতা তথা তথাকথিত পৰ্টেল সংবাদকৰ্মী নুৰ ইছলামক গ্ৰেপ্তাৰ কৰিছে। ক্ৰাইম ব্ৰাঞ্চে ইতিমধ্যে তেওঁক গুৱাহাটীলৈ লৈ আনিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ট্ৰাম্প আখ্যান। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নকয় কি আৰু তেওঁ নকৰে কি? এইবাৰ ট্ৰাম্পৰ যৌনগন্ধি চিঠি আৰু নগ্ন নাৰীৰ ছবিৰ বিতৰ্কত তোলপাৰ লাগিছে হোৱাইট হাউচ অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰয়াত ধনকুবেৰ জেফ্ৰী এপষ্টেইনৰ বাবে 2003 চনতে লিখা এখন যৌনগন্ধি চিঠি, য'ত আছিল নগ্ন নাৰীৰ ছবি আৰু ট্ৰাম্পৰ স্বাক্ষৰ, তাক লৈ এতিয়া হোৱাইট হাউচত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। হাউচ অভাৰচাইট কমিটিয়ে ডেম'ক্ৰেট সদস্যই এই চিঠি প্ৰকাশ কৰিছে, যি এপষ্টেইনৰ 50 সংখ্যক জন্মদিনৰ শুভেচ্ছাৰ অংশ আছিল। ট্ৰাম্পে চিঠিখন লিখা অস্বীকাৰ কৰি দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বিৰুদ্ধে $10 বিলিয়ন ক্ষতিপূৰণৰ গোচৰো ৰুজু কৰিছিলে। ট্ৰাম্পৰ বিৰুদ্ধে পূৰ্বৰ যৌন নিৰ্যাতন আৰু পৰ্ণ ষ্টাৰৰ সৈতে সম্পৰ্কৰ অভিযোগৰ প্ৰেক্ষাপটত এই ঘটনাই এতিয়া হোৱাইট হাউচত উত্তেজনা বৃদ্ধি কৰিছে, যদিও এই বিতৰ্কই সময়ৰ সৈতে শান্ত হ'ব বুলিও বহুতে ধাৰণা প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আমেৰিকাৰ অতিৰিক্ত শুল্কই দমাব পৰা নাই আমাৰ ভাৰতৰ অৰ্থনীতিক। আমেৰিকাই শেহতীয়াকৈ 50% পৰ্যন্ত পাৰস্পৰিক শুল্কৰ বোজা ভাৰতৰ ওপৰত জাপি দিলেও ভাৰতৰ অৰ্থনীতি এতিয়াও অপ্ৰতিৰোধ্য গতিত আগবাঢ়ি আছে। SBI কেপিটেল মাৰ্কেটৰ প্ৰতিবেদন অনুসৰি ঘৰুৱা ব্যৱহাৰ আৰু চৰকাৰী ব্যয়ৰ সমৰ্থনত ভাৰতৰ অৰ্থনৈতিক স্থিতিস্থাপক হৈ আছে। আগষ্টত প্ৰৱৰ্তিত আমেৰিকাৰ শুল্কই, য'ত ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবে অতিৰিক্ত 50% শুল্ক আৰোপ কৰিছিল, তাৰ কাৰণে অটোমোবাইল, কৃষি আৰু বস্ত্ৰ শিল্পৰ দৰে খণ্ডত বৃহৎ আঘাত হানিছিল। এই শুল্কৰ আইনী অৱস্থা এতিয়া অস্থিৰ হৈ আছে। আমেৰিকাৰ এখন আপিল আদালতে ইয়াক অসাংবিধানিক বুলি ৰায় দি উচ্চতম ন্যায়ালয়ৰ পৰ্যালোচনাৰ পথ মুকলি কৰিছে। শুল্কৰ ফলত যিসকল ৰপ্তানিকাৰী আছে তেওঁলোকে খৰচ আৰু মাৰ্জিনৰ চাপৰ সন্মুখীন হৈছিল, যাৰ বাবে যোগান শৃংখল আৰু মূল্য নিৰ্ধাৰণৰ পুনৰ মূল্যায়নৰ প্ৰয়োজন হৈছে। তথাপিও ভাৰতৰ অৰ্থনীতিৰ স্থিতিস্থাপকতা বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো উজ্জ্বল ভোটাতৰা হৈ জিলিকি আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটো। আপোনাৰ ঘৰতো জাতি বাঁহ, ভলুকা বাঁহৰ ডাঙৰ বাঁহবাৰী আছে নেকি? জাতি ভলুকা বাঁহৰ গুৰুত্ব এতিয়া বৃদ্ধি পাব। নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। 14 ছেপ্টেম্বৰত যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নুমলীগড়ৰ বিশ্বৰ প্ৰথম বাঁহৰ পৰা নিৰ্মিত 2G জৈৱ ইথানল প্ৰস্তুত প্ৰকল্পৰ উদ্বোধন কৰিব আৰু লগতে 5,000 কোটি টকাৰ এই প্ৰকল্পত বছৰি 50,000 মেট্ৰিক টন ইথানল, 19,000 মেট্ৰিক টন ফাৰ্ফিউৰেল, 11,000 মেট্ৰিক টন এচিটিক এচিড আৰু 21,000 মেট্ৰিক টন তৰল কাৰ্বন ডাই অক্সাইড উৎপাদন কৰিব এই প্ৰকল্পৰ জৰিয়তে। লগতে ইয়াত উৎপন্ন হ'ব 25 মেগাৱাটকৈ বেছি বিদ্যুৎ। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে 7,000 কোটি টকাৰ পলিপ্ৰপাইলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰস্তুতিৰ তদাৰক কৰি কয় যে এই প্ৰকল্পই অসমৰ অৰ্থনীতি শক্তিশালী কৰিব আৰু প্ৰায় 30,000 বাঁহ খেতিয়কৰ বাবে লাভজনক হৈ পৰিব। নুমলীগড় শোধনাগাৰে
এতিয়ালৈকে 60 লাখ বাঁহৰ পুলি বিনামূল্যে বিতৰণ কৰাৰ এটা পদক্ষেপ লৈছে। 13 ছেপ্টেম্বৰত যিহেতু প্ৰধানমন্ত্ৰী মোদীয়ে অসমলৈ আহিব আৰু আহি গুৱাহাটীত ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ মঙলদৈত চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব, গুৱাহাটীত ৰিং ৰোড আৰু নাৰেংগী কুৰুৱা দলঙৰ আধাৰশিলা স্থাপন কৰিব। মুঠতে সৰ্বমুঠ এতিয়ালৈকে পোৱা তথ্য মতে 18,000 কোটি টকাৰ প্ৰকল্পৰ উপহাৰ প্ৰদান কৰিব মোদীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ট্ৰাম্পৰ কথা কৈ থাকিলে যেন শেষেই নহয়। এইবাৰ হাৰ মানিলে ট্ৰাম্পে। ভাৰতৰ ওপৰত যি অতিৰিক্ত কৰ আৰোপ কৰিছিলে সেই কৰ আঁতৰাব এতিয়া আমেৰিকাই। অহা সপ্তাহত ল'ব সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপিত 50% অতিৰিক্ত শুল্ক আঁতৰোৱাৰ সম্ভাৱনা এটা প্ৰকাশ পাইছে। আৰু এই সিদ্ধান্ত অহা সপ্তাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হ'বলগীয়া বাৰ্তালাপত চূড়ান্ত কৰা হ'ব। 9 ছেপ্টেম্বৰত এক্সত ট্ৰাম্পে ভাৰতৰ প্ৰশংসা কৰি কয় যে দুয়োখন দেশে ব্যৱসায়িক ক্ষেত্ৰত একেলগে কাম কৰিলে অপাৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। মোদীয়েও এই প্ৰস্তাৱক সমৰ্থন জনাই কৈছিল যে ভাৰত আৰু আমেৰিকাৰ ঘনিষ্ঠ বন্ধুত্বৰ জৰিয়তে দুয়ো দেশৰ জনতাৰ কল্যাণৰ বাবে তেওঁ সকলো কৰিবলৈ সাজু। এই শুল্কৰ কাৰণে দুয়োখন দেশৰ মাজত শেহতীয়াকৈ ব্যৱধান বৃদ্ধি পাইছিল, যিটো ট্ৰাম্পে এই আলোচনাৰ জৰিয়তে হ্ৰাস কৰিব বিচাৰিছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি আহিব। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপোনাৰ মতামত কমেণ্টত দিবলৈ নাপাহৰিব। বহুত বহুত ধন্যবাদ।